হেই গাইজ, স্বাগতম জনালোঁ আকৌ এখন নতুন ভিডিঅ'লৈ। এতিয়া মানে সময় হৈছে 8টা আৰু এতিয়া যাম কলেজ। তেতিয়াহ'লে গাত চাই ধুই ৰেডি হৈ লওঁ কলেজৰ খাতিৰ আৰু লগ পাই আছোঁ 2 মিনিটত। ফাইনেলি গাইজ এতিয়া গা ধুই ল'লোঁ আৰু এতিয়া কলেজ ওলাওঁ। কলেজৰ বাবে ফাইনেলি গাইজ এতিয়া কলেজ ওলালোঁ ভাত চাত খাই আৰু এতিয়া যাম কলেজ। বলক এতিয়া কলেজৰ পৰা আহিছোঁ আৰু পানী খাইছোঁ এতিয়া আৰু অকণমান চাহ তাহ খাম আৰু ঘৰ যাম। লগ পাইছোঁ ঘৰ গৈ ডাইৰেক্ট ঘৰ গৈ লগ পাম আৰু ফাইনেলি গাইছ এতিয়া অকণমান দেৰি পাছত ঘৰ আহি পালোঁ আৰু ইমান গৰম মানে কি ক'ম আৰু এতিয়া অকণমান ফেনৰ তলত বহিছোঁ আৰু এয়া মোৰ ছেকেণ্ড ব্লগ আৰু এতিয়া অকণমান দেৰি 1-2 ঘণ্টামান হ'ল তাৰপিছত আৰু শুই উঠি আপোনালোকক লগ কৰিম গাইছ। 1 ঘণ্টামান হৈ গ'লোঁ আৰু 1-2 ঘণ্টা মানে হৈয়ে গ'ল এতিয়া শুই উঠি আৰু এতিয়া যাম অকণমান মানে দোকান ফালে যাম। মা আৰু দেউতা নাই, মা আৰু দেউতা গৈছে দেওপানী অকণমান মানে কিবা কামতে গৈছে আপোনাৰ এতিয়া দৰ্জাটো বন্ধ কৰি দিওঁ। এইটো দেশী যোগাৰ চাব দেই, ইয়াত এনেকৈ সোমাই দিলোঁ, এইটো এনেকৈ কৰি দিলোঁ, বাছ হৈ গ'ল। এতিয়া আৰু এইটো ইমান টেনশ্যন নাই। এতিয়া যাম দোকানৰ ফালে মানে এতিয়া গধূলিয়ে হৈ গ'ল, 4 বাজি পাৰ হ'ল। মা দেউতা নাই, এতিয়া দোকান ফালে অকণমান গৈ আহোঁ কি হৈছে কি নাই আপোনালোকে চাব পাৰে। এইটো আমাৰ ঘৰৰ ৰাস্তা আৰু আমাৰ ঘৰটো সেইটো মানে এনেকৈ সৰু সৰু ব্লগে এতিয়া আহি থাকিব আৰু ইমান কাম নাই। বলক অকণমান দোকান ফালে গৈ আহোঁ। বৰ্তমান আছে এতিয়া দোকানত আৰু এতিয়া অকণমান দেৰি বহিছোঁ আৰু আজিৰ ব্লগটোত ইমানেই। এতিয়া সৰু সৰুৱে ব্লগ ডালি থাকিম মানে আপলোড কৰি থাকিম সৰু সৰু ব্লগে আৰু আজি এইটো ছেকেণ্ড ব্লগ কাৰণে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ডেইলি ব্লগ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।